ॐ श्रीगणेशाय नमः। নমস্কাৰ, তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ আজিৰ ৰাশিফল অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম। পঞ্চাং হৈছে মহাকাশৰ শক্তিৰ সৈতে আমাৰ সংযোগৰ এক পবিত্ৰ মাধ্যম। গ্ৰহৰ অৱস্থানৰ বিষয়ে জনাৰ আগতে আহক আজিৰ পঞ্চাঙৰ ওপৰত চকু ফুৰাওঁ। কিন্তু তাৰ আগতে আমাৰ এই আধ্যাত্মিক পৰিয়ালৰ অংশ হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আপোনাৰ মনৰ কথা কমেণ্টত নিশ্চয় লিখিব। আজি শনিবাৰ 2026 চনৰ 1 আগষ্ট। আজি কৃষ্ণপক্ষৰ তৃতীয়া তিথি। তৃতীয়া তিথি কাৰ্যসিদ্ধি আৰু সফলতাৰ বাবে অতি শুভ বুলি গণ্য কৰা হয়। আজি শতভিষা নক্ষত্ৰ, যিয়ে আমাক নতুন চিন্তাৰ দিশ দেখুৱায়। নিশা 11:23 লৈকে শোভন যোগ থাকিব, যিয়ে জীৱনত সুখ আৰু শান্তি কঢ়িয়াই আনে। আজি সূৰ্যোদয় ৰাতিপুৱা 5:57 আৰু সূৰ্যাস্ত সন্ধিয়া 7:09 হ'ব। ৰাতিপুৱা 9:15 পৰা 10:44 লৈকে ৰাহুকাল থাকিব। এই সময়ত কোনো গুৰুত্বপূৰ্ণ কাম নকৰিব। আৰু আজিৰ শুভ অভিজিত মুহূৰ্ত দুপৰীয়া 12:07 পৰা 12:59 লৈকে থাকিব। আমাৰ এই তাৰা চিতাৰা পৰিয়ালটো আগুৱাই নিবলৈ আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে সদায় আনিবলৈ আমাক আপোনালোকৰ সহায়ৰ প্ৰয়োজন। স্ক্ৰীনত দেখা QR কোডটোত আপুনি নিজৰ ইচ্ছা অনুসৰি সৰু বৰঙণি আগবঢ়াই আমাক সহায় কৰিব পাৰে। আপোনাৰ সৰু সহায়ো আমাৰ বাবে অতি মূল্যৱান। এইটো কোনো বাধ্যতামূলক নহয়। যদি আপুনি সহায় কৰিব নোৱাৰে, তেন্তে আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই আমাৰ বাবে যথেষ্ট। আহক এতিয়া ভগৱানৰ নাম লৈ আজিৰ ৰাশিফলৰ ফালে আগবাঢ়ো। মেষ ৰাশিৰ ব্যক্তিসকলে আগষ্ট 2026 শনিবাৰ আপোনালোকৰ বাবে আৰ্থিক দিশত সাৱধানতা অৱলম্বন কৰিবলগীয়া দিন। চন্দ্ৰ কুম্ভ ৰাশি আৰু শতভিষা নক্ষত্ৰত থকাৰ বাবে আপোনাৰ ব্যক্তিগত জীৱনত আৰ্থিক সংকট আহিব পাৰে। জ্যোতিষীসকলৰ পৰামৰ্শ অনুসৰি খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক যাতে আৰ্থিক সমস্যাৰ পৰা হাত সাৰিব পাৰি। সম্ভৱ হ'লে ভৱিষ্যতৰ প্ৰয়োজনৰ বাবে কিছু ধন জমা কৰাৰ অভ্যাস কৰক আৰু অনাৱশ্যকীয় বস্তু কিনাৰ পৰা বিৰত থাকক। অৱশ্যে আজিৰ দিনটো আপোনাৰ বাবে ফলপ্ৰসূ হ'ব পাৰে, কাৰণ আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব পাৰে। জীৱনত ইতিবাচক পৰিৱৰ্তনৰ আশা কৰিব পাৰি। অধিক ইতিবাচক শক্তি আকৰ্ষণ কৰিবলৈ আজি কমলা ৰঙৰ পোছাক পিন্ধক। যিকোনো শুভ কাম কৰিবলৈ দুপৰীয়া 1 বজাৰ পৰা 2 বজাৰ সময়ছোৱা আটাইতকৈ উত্তম। শনি গ্ৰহৰ প্ৰভাৱ আপোনাৰ চাৰ্টত থকাৰ বাবে প্ৰকৃতিৰ সান্নিধ্যত কিছু সময় কটালে আপুনি মানসিক শান্তি পাব আৰু বাধা আঁতৰিব। বিভিন্ন বয়সৰ লোকৰ বাবে নিৰ্দেশনা শিক্ষাৰ্থীসকলে আজি পঢ়া-শুনাত অধিক মনোযোগ দিয়ক। নতুন কিবা শিকিবলৈ চেষ্টা কৰক। যুৱক-যুৱতীসকলে আৰ্থিক লেনদেনত সাৱধান হওক। প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজি এৰাই চলক। গৃহিণীসকলে ঘৰুৱা খৰচৰ ওপৰত নজৰ ৰাখক। পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যৰ যত্ন লওক। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলে আজি কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। বয়োজ্যেষ্ঠসকলে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লওক। আজিৰ সৎকাম, আজি কোনো জীৱ-জন্তুক খাদ্য বা পানী দিয়ক। আজিৰ প্ৰশ্ন, আপোনাৰ মতে জীৱনৰ আটাইতকৈ ডাঙৰ সম্পদ কি? কমেণ্টত জনাওক বন্ধুসকল। এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় বৃষ ৰাশিৰ জাতক জাতিকাসকল, আজি 1 আগষ্ট 2026 শনিবাৰ। আজি চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা 10ম স্থানত কুম্ভ ৰাশিত শতভিষা নক্ষত্ৰত ভ্ৰমণ কৰি আছে। আজিৰ দিনটো আপোনাৰ বাবে অতি তৰ্কসংগত আৰু চিন্তা ভাৱনা কৰি সিদ্ধান্ত লোৱাৰ দিন। প্ৰতিটো কামতে এক ভাৰসাম্য বজাই ৰখাটোৱেই আজিৰ দিনটোৰ সফলতাৰ মূলমন্ত্ৰ। যদি আপুনি বিগত কেইদিনমান কেৱল কেৰিয়াৰৰ প্ৰতি গুৰুত্ব দি পৰিয়ালক অৱহেলা কৰিছে, তেন্তে আজি সেই ভুল শুধৰোৱাৰ সময়। বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে সময় কটোৱাটো আজি আপোনাৰ বাবে অতি প্ৰয়োজনীয়। আজি নীলা ৰং আপোনাৰ বাবে অতি শুভ হ'ব। বিয়লি 5 বজাৰ পৰা 4:30 সময়ছোৱা আপোনাৰ বাবে অতি অনুকূল। ৰাহুৰ শক্তি আপোনাৰ চাৰিওফালে থকাৰ বাবে মানসিক শান্তিৰ বাবে ধ্যান কৰাটো অতি প্ৰয়োজনীয়। ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ দিনটো পঢ়া-শুনাত মনোযোগ বৃদ্ধি কৰাৰ দিন। যুৱক-যুৱতীসকলে আজি কাৰো সৈতে তৰ্ক কৰা পৰিহাৰ কৰিব লাগে।
গৃহিণীসকলে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগে আৰু ঘৰুৱা কামত আনৰ সহায় ল'ব লাগে ব্যৱসায়ী। আৰু চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো প্ৰগতিৰ দিন, কিন্তু কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰিব। জ্যেষ্ঠ নাগৰিকসকলে আজি বাহিৰৰ খাদ্য পৰিহাৰ কৰিব লাগে আৰু অলপ সময় প্ৰাৰ্থনা কৰিব লাগে। আজি কোনো দৰিদ্ৰ লোকক সহায় কৰাটো আপোনাৰ বাবে শ্ৰেষ্ঠ পুণ্য হ'ব। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্নটো হ'ল, আপোনাৰ মতে জীৱনত সফল হ'বলৈ কঠোৰ পৰিশ্ৰম বেছি গুৰুত্বপূৰ্ণ নে ভাগ্য? আপোনাৰ মতামত কমেণ্টত জনাব। এই তথ্য আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ, সেয়েহে ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ বন্ধু-বান্ধৱৰ সৈতে শ্বেয়াৰ কৰক। যদি সম্ভৱ হয়, ভিডিঅ'টোৰ আৰম্ভণিতে দিয়া QR কোডত দান দি আমাক সহায় কৰক। প্ৰিয় মিথুন ৰাশিৰ ব্যক্তিসকল, আজি ১ আগষ্ট ২০২০ শনিবাৰ আপোনালোকৰ বাবে পাৰিবাৰিক সুখ আৰু মানসিক শান্তিৰ দিন। আজি চন্দ্ৰ আপোনাৰ ভাগ্যস্থানত অৰ্থাৎ কুম্ভ ৰাশি আৰু শতভিষা নক্ষত্ৰত ভ্ৰমণ কৰি আছে, যাৰ ফলত আপুনি আপোনাৰ আপোনজনৰ অধিক কাষ চাপিব পাৰিব। আজিৰ দিনটোত ঘৰৰ পৰিৱেশ অতি ইতিবাচক হ'ব আৰু ঘৰৰ প্ৰতিজন সদস্যই প্ৰফুল্লিত হৈ থাকিব। মিথুন ৰাশিৰ লোকসকলৰ বাবে আজি পৰিয়ালৰ সৈতে সময় কটোৱাৰ বাবে অতি উত্তম দিন। আপুনি আৰু আপোনাৰ পৰিয়ালৰ সদস্যসকলে একেলগে বহি মনৰ কথা পাতিব পাৰে, যিয়ে আপোনাৰ মনৰ বোজা পাতল কৰিব। আজিৰ দিনটো নিজকে ৰিচাৰ্জ কৰাৰ আৰু অনাগত দিনবোৰৰ বাবে শক্তি সঞ্চয় কৰাৰ দিন। অৱশ্যে, এটা গুৰুত্বপূৰ্ণ সতৰ্কবাণী: দুপৰীয়া ২ বজাৰ পৰা ৩ বজালৈ ঘৰৰ পৰা বাহিৰলৈ ওলোৱাটো পৰিহাৰ কৰিব, কাৰণ এই সময়ছোৱাত গ্ৰহৰ অৱস্থান আপোনাৰ বাবে অনুকূল নহয়। স্বাস্থ্যৰ দিশৰ পৰা আজি গুলপীয়া ৰঙৰ কাপোৰ পিন্ধাটো আপোনাৰ বাবে শুভ হ'ব। এই বছৰ বৃহস্পতি গ্ৰহৰ প্ৰভাৱ আপোনাৰ ৰাশিত থকাৰ বাবে সমৃদ্ধি আকৰ্ষণ কৰিবলৈ আপোনাৰ লগত এটা হালধীয়া বস্তু বা ৰত্ন ৰাখক আৰু মানসিক স্পষ্টতাৰ বাবে নিয়মীয়াকৈ ধ্যান কৰক। ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ দিনটো অধ্যয়নতকৈ সৃষ্টিশীল কামত গুৰুত্ব দিয়াৰ দিন। যুৱ প্ৰজন্মই আজি পৰিয়ালৰ পৰা মৰম আৰু সমৰ্থন লাভ কৰিব। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰুৱা কামৰ পৰা অলপ জিৰণি লোৱাৰ আৰু আনন্দৰ মুহূৰ্তবোৰ উপভোগ কৰাৰ দিন। চাকৰি কৰা লোকসকলে আজি উচ্চপদস্থ বিষয়াৰ সৈতে তৰ্ক কৰাটো পৰিহাৰ কৰা উচিত। আনহাতে ব্যৱসায়ীসকলে আজি নতুন বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হোৱা প্ৰয়োজন। জ্যেষ্ঠ নাগৰিকে আজি নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগে আৰু সম্ভৱ হ'লে সন্ধিয়া অলপ খোজ কাঢ়িব লাগে। আজিৰ জ্যোতিষীয় প্ৰশ্ন: আপুনি কি ভাবে? জীৱনৰ আটাইতকৈ ডাঙৰ সিদ্ধান্ত লোৱাৰ সময়ত আমি ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰা উচিত নে কৰ্মৰ ওপৰত? আপোনাৰ মতামত কমেণ্টত অৱশ্যে জনাব। বন্ধুসকল, এই গভীৰ জ্যোতিষীয় মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ অহাৰ বাবে আমাৰ দলে বহু কষ্ট কৰে। অনুগ্ৰহ কৰি এই ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি আমাৰ চেনেলক আৰ্থিক সহযোগিতা আগবঢ়াওক। যদি আপুনি দান দিবলৈ সক্ষম নহয়, তেন্তে অনুগ্ৰহ কৰি এই ভিডিঅ'টো লাইক কৰক, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। প্ৰিয় কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আজি ১ আগষ্ট ২০২০ শনিবাৰ। আজি চন্দ্ৰ আপোনাৰ অষ্টম স্থানত কুম্ভ ৰাশিত আৰু শতভিষা নক্ষত্ৰত অৱস্থান কৰিছে। এই গ্ৰহাৱস্থানৰ বাবে আজি আপুনি কিছু মানসিক চাপ আৰু অস্থিৰতা অনুভৱ কৰিব পাৰে। কিন্তু হতাশ নহ'ব, বৰঞ্চ এই নেতিবাচক অনুভূতিবোৰৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰক। সমস্যাবোৰৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাতকৈ নিজৰ মনটো আন কামত ব্যস্ত ৰাখিবলৈ চেষ্টা কৰক। ছাত্ৰ-ছাত্ৰীসকলে আজি পঢ়া-শুনাত অধিক মনোযোগ দিব লাগে, কাৰণ মন চঞ্চল হৈ পৰাৰ সম্ভাৱনা আছে। যুৱক-যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত আজি কোনো তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থাকক। গৃহিণীসকলে আজি ঘৰুৱা কামত নিজকে ব্যস্ত ৰাখিলে মানসিক শান্তি পাব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলে আজি সাৱধানে কাম কৰিব লাগে। বিশেষকৈ দুপৰীয়া ২ বজাৰ পৰা ৩ বজাৰ ভিতৰত গুৰুত্বপূৰ্ণ কামবোৰ কৰিবলৈ চেষ্টা কৰক। জ্যেষ্ঠ নাগৰিকসকলে আজি স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগে আৰু পুৰণি বন্ধুৰ সৈতে কথা পাতিব লাগে। ই আপোনাক মানসিক সকাহ দিব। আজি আপোনাৰ বাবে শুভ ৰং হ'ল ধূসৰ বা গ্ৰে। আজি এটা ভাল কাম হিচাপে কোনো দৰিদ্ৰ লোকক সহায় কৰক। আজি মোৰ আপোনালোকলৈ এটা প্ৰশ্ন: আপুনি আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষা কিহৰ পৰা পাইছিল? কমেণ্টত জনাব। আমাৰ চেনেলক সমৰ্থন কৰিবলৈ QR কোডৰ জৰিয়তে দান কৰক অথবা লাইক আৰু ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰক।
প্ৰিয় সিংহ ৰাশিৰ ব্যক্তিসকল, আজি ১ আগষ্ট ২০২৪ শনিবাৰ আপোনালোকৰ বাবে অলপ সাৱধানতা অৱলম্বন কৰিবলগীয়া দিন। আজি কন্যা ৰাশিত অমাৱস্যাৰ প্ৰভাৱ থকাৰ বাবে আপোনাৰ চাৰিওফালে এনে কিছুমান লোক থাকিব পাৰে যিয়ে আপোনাৰ প্ৰগতিত ঈৰ্ষা কৰে বা আপোনাৰ বিষয়ে বেয়া কথা কয়। এনে লোকৰ পৰা আঁতৰি থকাই আপোনাৰ বাবে ভাল। তেওঁলোকৰ ধাৰণা ভুল বুলি জানিলেও তেওঁলোকৰ সৈতে তৰ্ক কৰি আপোনাৰ সময় নষ্ট নকৰিব। আজিৰ মন্ত্ৰ হ'ল শান্ত থাকক আৰু কেৱল আপোনাৰ কামত মনোযোগ দিয়ক। আপুনি যিমান আপোনালৈ গুৰুত্ব দিব, সিমান সহজে আপুনি এই নেতিবাচকতাৰ পৰা ওলাই আহিব পাৰিব। আজি আকাশী নীলা ৰঙৰ বাহিৰে আন যিকোনো ৰং আপোনাৰ বাবে শুভ হ'ব। দুপৰীয়া ৩ বজাৰ পৰা ৪ বজাৰ ভিতৰত আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক। ৰাহুৰ প্ৰভাৱ কমাবলৈ আজি এখন কিতাপ পঢ়ক। ই আপোনাক মানসিক শান্তি দিব। ছাত্ৰ-ছাত্ৰীসকলে আজি পঢ়াত মনোযোগ দিয়ক। যুৱক-যুৱতীসকলে আজি কাৰো সৈতে তৰ্ক নকৰিব। গৃহিণীসকলে আজি ঘৰুৱা কামত নিজকে ব্যস্ত ৰাখক, ই মন প্ৰফুল্ল ৰাখিব। চাকৰি আৰু ব্যৱসায়ত আজি কাৰো ওপৰত অন্ধবিশ্বাস নকৰিব। জ্যেষ্ঠ নাগৰিকসকলে আজি স্বাস্থ্যৰ যত্ন লওক আৰু অলপ সময় ধ্যান কৰক। আজিৰ প্ৰশ্ন আপোনাৰ মতে জীৱনত আগবাঢ়িবলৈ ধৈৰ্য নে কঠোৰ পৰিশ্ৰম বেছি প্ৰয়োজনীয়? কমেণ্টত জনাওক। এই তথ্য আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। সেয়েহে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি আমাক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজি ১ আগষ্ট ২০২৪ শনিবাৰ। চন্দ্ৰ আজি আপোনাৰ ষষ্ঠ স্থানত কুম্ভ ৰাশিত আৰু শতভিষা নক্ষত্ৰত ভ্ৰমণ কৰি আছে। আপোনাৰ ৰাশিৰ অধিপতি বুধ মিথুন ৰাশিত থকাৰ বাবে আজি আপোনাৰ বাবে ডাঙৰ সপোন দেখাৰ আৰু সেয়া পূৰণ কৰিবলৈ চেষ্টা কৰাৰ দিন। আপুনি স্বভাৱতে উচ্চাকাংক্ষী, গতিকে ডাঙৰ লক্ষ্য নিৰ্ধাৰণ কৰাটো আপোনাৰ বাবে কঠিন নহয়। আজি আপুনি আপোনাৰ জীৱনৰ লক্ষ্যসমূহৰ এখন তালিকা প্ৰস্তুত কৰিব পাৰে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে, আপোনাৰ লক্ষ্যসমূহক এক সুশৃংখল ৰূপ দিয়াটো আপোনাৰ বাবে অতি লাভজনক হ'ব। ই আপোনাৰ কাম সহজ কৰি তুলিব আৰু আপোনাৰ উদ্দেশ্যসমূহ স্পষ্ট কৰিব। কোনো কাম কাইলৈলৈ পেলাই নথব, কাৰণ এতিয়াই কাম আৰম্ভ কৰাৰ সঠিক সময়। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব সেয়া চাওঁ আহক। ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ দিনটো একাগ্ৰতা বৃদ্ধি কৰাৰ দিন। পঢ়া-শুনাৰ পৰিকল্পনা কৰিলে পৰীক্ষাত সুফল পাব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে আজিৰ দিনটো আলোচনাৰ দিন। সংগীৰ সৈতে ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে কথা পাতক, কিন্তু খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰৰ ব্যৱস্থাপনা সলনি কৰাৰ দিন। ঘৰৰ পৰা পুৰণি বস্তু আঁতৰালে ইতিবাচক শক্তি বৃদ্ধি পাব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো পৰিশ্ৰমৰ দিন। আপোনাৰ শৃংখলাই আপোনাক কৰ্মক্ষেত্ৰত আনতকৈ পৃথক কৰি তুলিব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰিব। হজমৰ সমস্যা হ'ব পাৰে, গতিকে পাতল আহাৰ গ্ৰহণ কৰক। সাৱধানতা, আজি কাৰো সৈতে তৰ্ক নকৰিব। বিশেষকৈ দুপৰীয়া ৩:৪৫ পৰা ৫:১৫ ভিতৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত সাৱধান হ'ব। আজিৰ শুভ ৰং লেভেণ্ডাৰ। শনিৰ বাধা আঁতৰাবলৈ ধৈৰ্য ধৰক আৰু কোনো নতুন চখ গঢ়ি তোলক। আজিৰ প্ৰশ্ন, আপুনি কি ভাবে, জীৱনত আগবাঢ়িবলৈ ভাগ্য বেছি গুৰুত্বপূৰ্ণ নে পৰিশ্ৰম? আপোনাৰ মতামত কমেণ্টত জনাওক। বন্ধুসকল, এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু পৰিশ্ৰম কৰোঁ। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় তুলা ৰাশিৰ জাতক জাতিকাসকল, আজি ১ আগষ্ট ২০২৪ শনিবাৰ আপোনালোকৰ বাবে আৰ্থিক দিশৰ পৰা অতি শুভ দিন। চন্দ্ৰ কুম্ভ ৰাশিত অৱস্থান কৰাৰ বাবে আপুনি হঠাৎ ধন লাভ কৰিব পাৰে বা পুৰণি বিনিয়োগৰ পৰা ডাঙৰ লাভ অৰ্জন কৰিব পাৰে। চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো অতি ভাল। আপোনাৰ উচ্চপদস্থ বিষয়াসকলে আপোনাৰ কামৰ প্ৰশংসা কৰিব আৰু আপুনি বোনাছ লাভ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে, চন্দ্ৰৰ এই অৱস্থানে আপোনাৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা প্ৰভাৱিত কৰিব পাৰে। সেয়েহে আজি যিকোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত লোৱাৰ আগতে সাৱধান হ'ব। আজি পুৱা 11:৪৫ পৰা দুপৰীয়া 1:30 বজালৈ আপোনাৰ বাবে শুভ সময়। আজি আপোনাৰ বাবে চেফায়াৰ ব্লু বা গাঢ় নীলা ৰং অতি ভাগ্যশালী।
শনিৰ প্ৰভাৱ কমাবলৈ সাতমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰা বা নীলা ৰত্ন পিন্ধাটো উপকাৰী হ'ব। নিয়মিত ব্যায়াম কৰাটো আপোনাৰ বাবে আটাইতকৈ ডাঙৰ প্ৰতিকাৰ। ছাত্ৰ-ছাত্ৰীসকলে আজি পঢ়াত মনোযোগ দিব লাগে। আৰু যুৱক-যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত খৰখেদা নকৰিব। গৃহিণীসকলে আজি ঘৰৰ খৰচত নিয়ন্ত্ৰণ ৰাখিব লাগে। ব্যৱসায়ীসকলে আজি নতুন চুক্তি কৰাৰ আগতে সাৱধান হ'ব। বৃদ্ধসকলে স্বাস্থ্যৰ যত্ন ল'ব লাগে। আৰু কাৰো সৈতে তৰ্ক নকৰিব। আজি কোনো দৰিদ্ৰ লোকক খাদ্য খোৱাটো আপোনাৰ বাবে এটা পুণ্যৰ কাম হ'ব। মোৰ আজিৰ প্ৰশ্ন, আপুনি কি ভাবে, জীৱনত ভাগ্য ডাঙৰ নে কৰ্ম? কমেণ্টত জনাব। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি চেনেলটোক সহায় কৰক। যদি সম্ভৱ নহয়, তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰিয় বৃশ্চিক ৰাশিৰ ব্যক্তিসকল, আজি ১ আগষ্ট ২০২৪ শনিবাৰ। আজি চন্দ্ৰ আপোনাৰ চতুৰ্থ ঘৰত কুম্ভ ৰাশি আৰু শতভিষা নক্ষত্ৰত অৱস্থান কৰিছে। আজিৰ দিনটো আপোনাৰ কেৰিয়াৰ আৰু নতুন দক্ষতা বৃদ্ধিৰ বাবে অতি শুভ। আজি আপুনি নতুন কিবা শিকিবলৈ আৰু নিজৰ প্ৰতিভা বিকশিত কৰিবলৈ সুন্দৰ সুযোগ পাব। আজি আপুনি যি নতুন দক্ষতা আহৰণ কৰিব, সেয়া ভৱিষ্যতে আপোনাৰ উন্নতিৰ পথ প্ৰশস্ত কৰিব। আপোনাৰ ৰাশিত শনিৰ প্ৰভাৱ থকাৰ বাবে কিছু প্ৰত্যাহ্বান আহিব পাৰে, কিন্তু ধৈৰ্য ধৰিলে আপুনি নিশ্চিতভাৱে সফল হ'ব। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব সেয়া চাওঁ আহক। ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ দিনটো অধ্যয়নৰ নতুন পদ্ধতি বিচাৰি উলিওৱাৰ বাবে উপযুক্ত। যদি আপুনি কোনো নতুন কোৰ্চ বা দক্ষতা শিকিবলৈ বিচাৰে, তেন্তে আজিৰ দিনটো অতি উত্তম। যুৱক-যুৱতী আৰু চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো কেৰিয়াৰত আগবাঢ়ি যোৱাৰ দিন। উচ্চপদস্থ বিষয়াৰ পৰা আপুনি নতুন দায়িত্ব পাব পাৰে, যি আপোনাৰ ভৱিষ্যতৰ বাবে লাভজনক হ'ব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো সাৱধানতা অৱলম্বন কৰাৰ দিন। নতুন বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰিব। আজি কাৰো ওপৰতে অন্ধবিশ্বাস নকৰিব। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰুৱা কামত ব্যস্ত থকাৰ দিন। পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব। বয়োজ্যেষ্ঠসকলে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব। শনিৰ প্ৰভাৱৰ বাবে গাঁঠিৰ বিষ বা ভাগৰ অনুভৱ হ'ব পাৰে, সেয়েহে অতিৰিক্ত দৌৰা-দৌৰি নকৰিব। আজিৰ শুভ ৰং মটীয়া। বিয়লি ৪ বজাৰ পৰা ৫ বজালৈ আপোনাৰ বাবে অতি শুভ সময়। আজি এটা ভাল কাম হিচাপে শান্ত সংগীত শুনক। ই আপোনাৰ মনৰ অস্থিৰতা দূৰ কৰি মানসিক শান্তি দিব। এটা গুৰুত্বপূৰ্ণ সতৰ্কবাণী, আজি কাৰো সৈতে তৰ্কত লিপ্ত নহ'ব, কাৰণ খঙে আপোনাৰ কামত বাধা সৃষ্টি কৰিব পাৰে। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্ন, আপোনাৰ মতে জীৱনত সফল হ'বলৈ কঠোৰ পৰিশ্ৰম নে ভাগ্য বেছি গুৰুত্বপূৰ্ণ? কমেণ্টত জনাব। এই জ্ঞান আপোনালোকৰ মাজলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত স্কেন কৰি আপোনাৰ সামৰ্থ্য অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। প্ৰিয় ধনু ৰাশিৰ জাতক জাতিকা, আজি ১ আগষ্ট ২০২৪ শনিবাৰ আপোনালোকৰ বাবে এক গুৰুত্বপূৰ্ণ দিন। আজি চন্দ্ৰ কুম্ভ ৰাশি আৰু শতভিষা নক্ষত্ৰত অৱস্থান কৰিছে, যাৰ ফলত আপোনাৰ ব্যক্তিগত জীৱনৰ কিছুমান বিষয় লৈ আপুনি অলপ অস্থিৰ অনুভৱ কৰিব পাৰে। ভৱিষ্যতৰ পথটো আশাব্যঞ্জক যেন লাগিলেও আজি কোনো সিদ্ধান্ত লওঁতে সাৱধান হ'ব আৰু আৱেগৰ বশৱৰ্তী হৈ কোনো কাম নকৰিব। যদি কামবোৰ আপোনাৰ মনৰ দৰে হোৱা নাই, তেন্তে হতাশ নহ'ব, কাৰণ আপোনাৰ দৃঢ়তাই আপোনাৰ আটাইতকৈ ডাঙৰ সম্পদ। ইতিবাচক দৃষ্টিভংগী আৰু কঠোৰ পৰিশ্ৰমেই আপোনাৰ সফলতাৰ চাবিকাঠি। আজি সেউজীয়া ৰঙৰ পোছাক পৰিধান কৰাটো আপোনাৰ বাবে অতি শুভ হ'ব। দুপৰীয়া ৩ বজাৰ পৰা ৫ বজাৰ ভিতৰত আপুনি ভাগ্যৰ ভাল সমৰ্থন পাব। অৱশ্যে আজি কাৰো সৈতে তৰ্ক নকৰিব আৰু খং নিয়ন্ত্ৰণত ৰাখিব, কাৰণ আজি ধৈৰ্য ধৰাৰ দিন। আজি এটা সৎকাম হিচাপে কোনো ভোকাতুৰ বা তৃষ্ণাতুৰ জীৱক পানী বা খাদ্য দিয়ক। ই আপোনাৰ মনৰ পৰা নেতিবাচক চিন্তা আঁতৰ কৰাত সহায় কৰিব। ধনু ৰাশিৰ লোকসকলৰ বাবে আজিৰ এটা প্ৰশ্ন, আপোনাৰ মতে জীৱনত সফল হ'বলৈ ভাগ্য বেছি গুৰুত্বপূৰ্ণ নে আপোনাৰ নিজৰ পৰিশ্ৰম? বন্ধুসকল, এই জ্যোতিষশাস্ত্ৰৰ দিহা আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমাৰ দলে বহু কষ্ট কৰে। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোড স্কেন কৰি আপোনাৰ সামৰ্থ্য অনুসৰি দান দি আমাৰ চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি।
প্ৰিয় মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজি ১ আগষ্ট ২০২৪ শনিবাৰ, চন্দ্ৰ কুম্ভ ৰাশি আৰু সতভিষা নক্ষত্ৰত অৱস্থান কৰিছে, যাৰ ফলত আপোনাৰ স্বভাৱত এক ইতিবাচক আত্মবিশ্বাস আৰু আশাৰ সঞ্চাৰ হ'ব। আজিৰ দিনটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ, কাৰণ আপোনাৰ ৰাশিৰ অধিপতি শনিৰ অৱস্থানে আপোনাক অনুশাসন মানি চলিবলৈ প্ৰেৰণা দিব। আজিৰ সৰু-সুৰা অসুবিধাৰ প্ৰতি গুৰুত্ব নিদিব, কাৰণ আজিৰ সমস্যাবোৰেই কাইলৈৰ বাবে ডাঙৰ সুযোগ হৈ পৰিব পাৰে। আপোনাৰ জীৱনৰ যিবোৰ দিশ বৰ্তমান সুচাৰুৰূপে চলি আছে, তাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰক আৰু জীৱনৰ বৃহৎ ছবিখনৰ প্ৰতি লক্ষ্য ৰাখক। আজি ৰাহুৰ প্ৰভাৱ অতি সক্ৰিয় হৈ থকাৰ বাবে আপুনি মানসিক শান্তি বজাই ৰখাৰ প্ৰয়োজন। বিশেষকৈ কাৰোবাৰ সৈতে তৰ্ক-বিতৰ্ক বা মানসিক চাপ সৃষ্টি কৰিব পৰা আলোচনাৰ পৰা আঁতৰি থাকক। ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ দিনটো পঢ়া-শুনাত মনোযোগ বৃদ্ধি কৰাৰ বাবে উত্তম, কিন্তু মনোযোগ ভংগ কৰিব পৰা বস্তুৰ পৰা আঁতৰি যুৱ প্ৰজন্মই আজি নিজৰ কেৰিয়াৰৰ লক্ষ্যত গুৰুত্ব দিয়ক। প্ৰেমৰ ক্ষেত্ৰত খৰখেদা নকৰিব। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা কাম-কাজ পৰিকল্পনা কৰিবলৈ ভাল দিন। পৰিয়ালৰ সদস্যৰ সৈতে নম্ৰতাৰে কথা পাতক। চাকৰি আৰু ব্যৱসায়ত আজি আপুনি আপোনাৰ কষ্টৰ ফল পাব, কিন্তু কাৰো সৈতে বিবাদ নকৰিব। জ্যেষ্ঠ নাগৰিকে আজি নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব, বিশেষকৈ গাঁঠিৰ বিষ বা বাতবিষৰ সমস্যাৰ পৰা সাৱধান থাকক। আজি আপোনাৰ বাবে বেজ ৰং শুভ। দুপৰীয়া ৩ বজাৰ পৰা ৫ বজালৈ আপোনাৰ বাবে শুভ সময়। আজি কোনো দৰিদ্ৰ লোকক পানী বা ঠাণ্ডা পানীয় দান কৰক, ই আপোনাৰ মনৰ অস্থিৰতা দূৰ কৰিব। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্ন, আপোনাৰ মতে জীৱনত সফলতা পাবলৈ কঠোৰ পৰিশ্ৰম বেছি গুৰুত্বপূৰ্ণ নে ভাগ্য? কমেণ্টত ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, আজি ১ আগষ্ট ২০২৪ শনিবাৰ, চন্দ্ৰৰ কুম্ভ ৰাশিৰ অৱস্থানে আজি আপোনাক অলপ আৱেগিক কৰি তুলিব পাৰে। আপোনজনৰ পৰা আশা কৰা মৰম বা সঁহাৰি নাপালে আপুনি হতাশ হ'ব পাৰে। কিন্তু মনত ৰাখিব, আনৰ পৰা অতিমাত্ৰা আশা কৰাটোৱে আপোনাৰ দুখৰ কাৰণ হ'ব পাৰে। বাস্তৱক স্বীকাৰ কৰিবলৈ শিকক আৰু আনৰ ভুলবোৰ ক্ষমা কৰি আগবাঢ়ি যাওক। সকলো কাম নিখুঁত হ'ব লাগে বুলি ভবাটোৱে কেৱল মানসিক চাপহে বঢ়াব। আজি পৰিয়ালৰ সৈতে সময় কটোৱাটোৱে আপোনাক মানসিক শান্তি দিব। ছাত্ৰ-ছাত্ৰীসকলে আজি পঢ়া-শুনাত মনোযোগ দিবলৈ চেষ্টা কৰক। যুৱক-যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত ধৈৰ্য ধৰক। গৃহিণীসকলে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলে আজি কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে সাৱধান হ'ব। বয়সস্থসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰিব। আজি নীলা ৰং আপোনাৰ বাবে শুভ আৰু বিয়লি ৪:৩০ বজাৰ পৰা ৬:৩০ বজালৈ সময়খিনি আপোনাৰ বাবে অতি উত্তম। আজি কোনো দৰিদ্ৰক সহায় কৰাটো আপোনাৰ বাবে পুণ্যৰ কাম হ'ব। শনিৰ প্ৰভাৱৰ পৰা হাত সাৰিবলৈ ধ্যান কৰক। বন্ধুসকল, আজিৰ আমাৰ প্ৰশ্নটো হ'ল, আপোনাৰ মতে জীৱনত সুখৰ আচল চাবিকাঠি কি? ধন নে সন্তুষ্টি? আপোনাৰ মতামত কমেণ্টত জনাওক। ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু আমাক সহায় কৰিবলৈ QR কোডৰ জৰিয়তে দান আগবঢ়াওক। প্ৰিয় মীন ৰাশিৰ জাতক জাতিকাসকল, আজি ১ আগষ্ট ২০২৪ শনিবাৰ আপোনালোকৰ বাবে এক বিশেষ দিন। চন্দ্ৰ কুম্ভ ৰাশিত আৰু শতভিষা নক্ষত্ৰত থকাৰ বাবে আজি আপোনাৰ জীৱনত কিবা এক বিশেষ ঘটনা ঘটাৰ সম্ভাৱনা আছে। আপোনাৰ অতি আপোন লোকসকলে আজি আপোনাৰ আনন্দ আৰু গৌৰৱৰ কাৰণ হৈ পৰিব। তেওঁলোকৰ সান্নিধ্যই আপোনাক মানসিক শান্তি প্ৰদান কৰিব। আপুনি ভালপোৱা কোনো ব্যক্তিৰ পৰা পোৱা ভাল খবৰে আজি আপোনাৰ মন প্ৰফুল্লিত কৰি তুলিব। যদি আজি আপুনি কিবা গুৰুত্বপূৰ্ণ কাম কৰিব বিচাৰে, তেন্তে বিয়লি ৩ বজাৰ পৰা ৫ বজাৰ ভিতৰত কৰক। ই আপোনাক সৰ্বোত্তম ফলাফল দিব। আজি আপোনাৰ বাবে শুভ ৰং হ'ল লেভেণ্ডাৰ। শনিৰ প্ৰভাৱক সন্তুলিত কৰিবলৈ আজি ঘৰতে নিজ হাতে স্বাস্থ্যকৰ আহাৰ ৰান্ধি খাওক। আজি কোনো অচিনাকি লোকৰ ওপৰত অতি সোনকালে বিশ্বাস নকৰিব। বিশেষকৈ আৰ্থিক লেনদেনৰ ক্ষেত্ৰত সাৱধান হ'ব। আজিৰ জ্যোতিক প্ৰশ্ন, আপোনাৰ জীৱনৰ আটাইতকৈ সুখৰ স্মৃতিটো কি? কমেণ্টত বন্ধুসকল, এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি।